আজি হাজিৰা লগাই মানুহ এগৰাকীক ঘৰৰ কাম দুটামান কৰিবলৈ মাতিছিলোঁ। কিন্তু ইণ্টাৰেষ্টিং কথাটো কি জানে, তেওঁ ৰাতিপুৱা মোৰ বিচনাৰ পৰাই শুই উঠিলে আৰু তাৰ পিছত ঘৰ সৰা, ৰুমটো ঠিক কৰা, টেবুল ঠিক কৰা, বাচন ধোৱা, কাপোৰ ধোৱা, সকলো কাম কৰি চাকি বন্তি দি পিছত ভাত বনায়ো খালে। পিছে সেইজন মানুহ আন কোনো নহয়, ময়ে হয়। নমস্কাৰ ৰাইজ, মই বিধুপন এণ্ড ৱেলকাম টু আ নিউ মিনি ভ্লগ। ৰাতিপুৱাৰ কামখিনি শেষ কৰিয়ে মই ওলালোঁ কটন ইউনিভাৰ্চিটিলৈ বুলি, কাৰণ তাত অনুষ্ঠিত হৈ থকা সাহিত্য উৎসৱত মই ৰাজ্যিক ভিত্তিত আয়োজিত কল্পলেখা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ। চুটি গল্পৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰিছিল বিতুপন ৰাজবংশী, গুৱাহাটী বিশ্ববিদ্যালয়। তাৰ পৰা আহি আকৌ গ'লোঁ এখন বিয়া খাবলৈ বুলি। মানে মই, মৈত্ৰেয়ী, নিশিতা আৰু তৃষ্ণা, আমি আটাইকেইগৰাকীয়ে মিলি মোৰ অতিকে মৰমৰ বন্ধু উদীপ্তৰ দাদাকৰ বিয়া খাবলৈ গৈছিলোঁ। আৰু তাতো অকণমান সময় ধুনীয়াকৈ এনজয় কৰি আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু আহিয়ে আকৌ গ'লোঁ ইউনিভাৰ্চিটি কেম্পাছলৈকে বুলি, কাৰণ আজি হৈছে পবিত্ৰ মেডাম মেফি, নিশিতা আৰু মৈত্ৰেয়ী। আৰু এটা একাপ চাহ খাম আৰু মানে চাহ খাম বুলি ভাবি থাকোঁতে আকৌ বাস্তৱে ফোন কৰি ক'লে বোলে আহা, ইয়াতে ধুনীয়াকৈ গাহৰি ভাত খুৱাইছে। সেইকাৰণে আকৌ দৌৰি দৌৰি গ'লোঁ আমি সুন্দৰকৈ, আকৌ অকণমানকৈ ভাতেই খালোঁ। ইমান বঢ়িয়া লাগিলে, একদম বঢ়িয়া, টিপটপ। মৈত্ৰেয়ীয়ে গাহৰি লৈছে, দিছে ওলাই যাবলৈ গৈ গাহৰি খাই বহুত ধুনীয়া। চাহ খাব আহিছিলোঁ। ভাত খাই উঠি আকৌ গ'লোঁ আমি মাৰ্কেটলৈ বুলি, তাতে চাহ একাপ আকৌ খালোঁ। অকণমান কিবাকিবি বজাৰ কৰিব লগা আছিল, সেয়াও কৰিলোঁ। তাৰপিছত ষ্টেডিয়ামত অকণমান সময় আকৌ বহিলোঁ, খেল চালোঁ, আড্ডা পিটিলোঁ আটাইকেইটাই মিলি। তাৰপিছত অকণমান চেনাচুৰ খাই আজিলৈ বুলি দিনটো সামৰিছোঁ। অহাৰ আগতে আকৌ PD হলত সোমাই আহিলোঁ এপাক। সেয়াই আৰু শেষত এইটো আকাশবন্তি জ্বলাইছিলে, মই কি বুলি কয় ইংৰাজী শব্দটো পাহৰিলোঁ বাৰু। তেনেকৈ দিনটো শেষ হ'ল। আশা কৰোঁ ভিডিঅ'টো উপভোগ কৰিব। বাই।